ভূত বাংলাত পৰিণত নাজিৰাৰ এটা চৰকাৰী গৃহ কেইবা বছৰো ধৰি বন্ধ পশুপালন বিভাগৰ স্থায়ী গৃহটো সুবিধাৰ পৰা বঞ্চিত সহা কৃষক তথা পশুপালকসকল চাওক এই ঘৰটোৰ দৃশ্য এইটো কোনো ভূত বাংলা নহয় এইটো হৈছে শিৱসাগৰৰ নাজিৰাৰ গুমুঠা গাঁৱত 1989 চনতে অসম চৰকাৰৰ পশুপালন বিভাগে স্থাপন কৰা গুমুঠা কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ আৰু পশু চিকিৎসা বিভাগৰ বিস্তৰ গো উন্নয়ন আঁচনিৰ স্থায়ী গৃহ কিন্তু বিভাগীয় অৱহেলাৰ বাবে ক্ৰমাতে পশু চিকিৎসালয়খন ভূত বাংলাত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে লগতে চৰকাৰী আঁচনিৰ মতে কোনো কাম নোহোৱাত প্ৰায় 10-12খন দাঁতি কাষৰে গাঁৱৰ সহা কৃষক ৰাইজ তথা পশুপালকসকল বহু সুবিধাৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন হৈছে এতিয়া ৰাইজে চিকিৎসালয়খনৰ পুনৰ নিৰ্মাণ তথা ব্যৱহাৰযোগ্য কৰি পশুপালকসকলক সকাহ দিবৰ বাবে চৰকাৰ তথা পশুপালন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজৰ হৈ সূৰ্যোদয় যুৱ সমাজে নাজিৰা সমজিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে যদিও এতিয়ালৈ গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ কেতিয়া মুখ্যমন্ত্ৰীয়ে এই বিষয়টো দৃষ্টিগোচৰ হ'ব আৰু ৰাইজে চিকিৎসালয়ৰ পৰা পশুধনৰ চিকিৎসা আদায় কৰিব পাৰিব সেয়া সময়তে হ'ব লক্ষণীয় বৰ্তমানৰ বিভাগীয় মন্ত্ৰী অতুল বৰাই এই বিষয়ত কি বিশেষ পদক্ষেপ গ্ৰহণ কৰে এই লৈ শিৱসাগৰবাসীয়ে কাঢ়া দৃষ্টি নিক্ষেপ কৰিব গুমুঠা কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ যথেষ্ট ভাল বস্তু আছিলে আমাৰ ইয়াত অনুষ্ঠানত কিন্তু এতিয়া বস্তুটো ভাল হোৱা নাই এতিয়া কাল হ'ল মানে কি আপোনালোকে দেখিছে জৰাজীৰ্ণ অৱস্থা একো নাই ইয়াত আজি প্ৰায় 4 বছৰমান বেছি হ'ল 5-6 বছৰমান আগতে ইয়াত যিজন আছিলে আমাৰ ফিল্ড এছিষ্টেণ্ট তেখেত ঢুকালে আমাৰ এজন চকীদাৰ আছিলে তেওঁ ৰিটায়াৰ হ'ল তেওঁ ঢুকালে ঢুকোৱাৰ পিছৰ পৰা এয়া এনেকৈ পৰি আছে সদায় বস্তু এটা ধৰক চৰকাৰী সম্পত্তি এটা ক্ৰমান্বয়ে আপোনাৰ ধ্বংস গৰাহত পৰিছেগৈ যদি বিভাগীয় কৰ্তৃপক্ষই যদি কিবা এটা কৰি আমাক ধৰক আমাৰ ইয়াৰ মানুহখিনি হৈছে খাটি খোৱা মানুহ এওঁলোকৰ ধৰক আপুনি খৰচাটো যিমানে কম হয় সিমানে সুবিধা হ'ব ধৰক ইয়াত যদি কেন্দ্ৰটো যদি থকাহেঁতেন আমাৰ ধৰক ওচৰে পাজৰে যিবোৰ আপোনাৰ ধৰক অসুবিধা হৈছে গৰুৰ সেইটো আপুনি ধৰক আপুনি খেলোৱা ব্লক নহ'লে আপুনি আমাৰ কোনোবা এজন ডাক্তৰক ফোন কৰি মাতিবলগীয়া হয় তেওঁক যথেষ্ট পইচা সংখ্যক দিবলগীয়া হয় কিন্তু এতিয়া ধৰক ইয়াত থকাহেঁতেন আমি ইয়ালৈ লৈ আহিলে আমাৰ খুব কম সংখ্যক পইচাতে আমাৰ ধৰক বস্তুটো হৈ যায় আৰু সময়ৰ কম দৰকাৰ হয় সেইভাগে আমি চৰকাৰক আপোনালোকৰ মাধ্যমে এটাই বিচাৰোঁ যে আমাৰ এই বস্তুটো কিবা এটা কৰি আমাক আগৰ নিচিনা কৰি দিয়ক না আমি ধৰক এই এজন ফিল্ড এছিষ্টেণ্ট দিয়ক আমাৰ ইয়াত যথেষ্ট ধৰক ইয়াত এইখন আমাৰ 700-800 ঘৰ আমাৰ এইখন গাঁৱতে আছে ওচৰ গাঁওকেইখন আপুনিতো বাদেই দিয়ক আমাৰ নিজৰ গাঁৱৰে 700-800 ঘৰ মানুহ আছে ওচৰৰে আপুনি ইয়াত আপুনি চাবলৈ হ'লে 3-4 হাজাৰ ঘৰ মানুহ আছে সেই 3-4 হাজাৰ ঘৰৰ ভিতৰত আপুনি যদি এই অনুষ্ঠানটো চলে আমাৰ ৰাইজ বহুত উপকৃত হ'ব মানে আজি বহুদিন হ'ল পৰি আছে আমাৰ এই ভেটেনেৰীখন দিবৰ কাৰণে যেতিয়া ৰাইজে বিচাৰিছিলে আমিয়ে মাটিডোখৰ দান দিলোঁ এই মাটিডোখৰ দান দি আমি অৱশ্যে চৰকাৰৰ পৰা এতিয়াও মাটিডোখৰ কাট খোৱাই নাই আমাৰ নামতে আছে আমিয়ে পতা পহনা আমি খাজানা দি থাকোঁ তথাপিও আমি ভাবিছোঁ ৰাইজৰ উপকৃত হওক সেইবুলি মই এই ভেটেনেৰীখন যেতিয়া প্ৰতিষ্ঠা হ'ল তেতিয়া আমাৰ দাদাই মানে চাকৰি এটা পাইছিলে প্ৰভেটৰ চাকৰি আৰু তেওঁ এতিয়া ৰিটায়াৰো হ'ল আৰু ইতিমধ্যে তেওঁ মানে ঢুকালে তাৰপিছত আমি ঢুকোৱাৰ পিছৰ পৰা আমাৰ ইয়াত ডক্তৰ নায়েই তাৰ আগত আজি কেইবছৰ 5 নহয় আমাৰ ঢুকোৱাটো 5 বছৰ 6 বছৰমান হ'ল গতিকে আমি এদিন মই আমাৰ যেতিয়া আমাৰ এই মামৰা সমষ্টি হৈ আছিলে আমাৰ বিধায়কক মই কৈছিলোঁ যে ছাৰ চাওক আমাৰ ইয়াতে এখন ভেটেনেৰী আছে এই ভেটেনেৰীখন নোহোৱাৰ পৰা আমাৰ বহুত প্ৰব্লেম হৈছে কাৰণ আমি সকলো ৰাইজে গৰু ছাগলী মহ ইত্যাদি পুহি পেলাই জীৱিকা উপাৰ্জন কৰাৰ নিচিনা হৈ আছে আজি গৰু এটা ছাগলী এটা কিবা এটা বেমাৰ হোৱাৰ লগে লগে আমি ইয়াত ডক্তৰ এজন বিচাৰি নাপাওঁ গতিকে আপুনি এই ভেটেনেৰীখনৰ সম্পৰ্কে কিবা এটা আপুনি চিন্তা চৰ্চা কৰকচোন তেখেতে মোক তেতিয়া ক'লে যে মই গুৱাহাটীত গৈ পেলাই এই সম্পৰ্কে কথা বতৰা পাতিম আৰু ইয়াৰ প্ৰতি মই কিবা এটা হেৰি কৰিম কিন্তু আজি পৰ্যন্ত একো নহ'ল গতিকে আমাক এইটো চৰকাৰে মানে আমাক এই বস্তুটো আমাক আগৰ দৰে যেনেকৈ ডক্তৰ এজন আমাক ইয়াত যদি আনি দিব পাৰে তেতিয়া আৰু এই ঘৰটো অলপ নিৰ্মাণ কৰিব লাগিব কাৰণ ভগা জিগা বহিব পৰা ব্যৱস্থা এটা একোৱেই নাই ইয়াত গতিকে চৰকাৰক আমি এইটো অনুৰোধ কৰোঁ যে আমি সদায় কৈয়ে আছোঁ যে আমাক এইখন লাগেই ভেটেনেৰীখন কাৰণ আমাৰ গৰু ছাগলী ইতিমধ্যে আমি আজি ডক্তৰ এজনৰ কাৰণে হাবাথুৰি খাবলগীয়া হয় আমি
শিৱসাগৰ এজন আমাৰ নাজিৰা যিজন আছিলে দুলু দুষ্মন্ত শইকীয়া তেওঁ ৰিটায়াৰ হ'ল। তথাপিতো আমি কেতিয়াবা দৰকাৰ হ'লে তেওঁক ফোন কৰি পেলাই নি দৰৱ কিনিবলগীয়া হৈছে। এনেকুৱাই আমাৰ অসুবিধা হৈছে। গতিকে এইটো আমাক যদি পুনৰ স্থাপিত কৰি দিয়ে তেতিয়া আমাৰ ৰাইজে উপকৃত হ'ব। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, NE Bharat 24।